ৰংদৈ কবত গাঁৱত গুৰু আসন প্ৰতিষ্ঠা। যোৰহাটৰ ৰংদৈ পহুচৰা গাঁৱত ৰাইজৰ দান বৰঙণিৰে নতুনকৈ বৰনামঘৰ নিৰ্মাণ কৰাৰ লগতে গুৰু আসন প্ৰতিষ্ঠা কৰে। বহুদিনৰ আশাৰে নিৰ্মাণ হোৱা এই ধৰ্মীয় অনুষ্ঠান ভাগিত সকলো ৰংদৈ কবত গাঁৱৰ ৰাইজ উৎফুল্লিত হোৱাৰ লগতে নামঘৰ ভাগি প্ৰতিষ্ঠাৰ বাবে 2 বিঘাকৈ ভূমি দান কৰা সোণাৰাম দাস ওৰফে ভেকুলা দাস আৰু ৰাজেন শৰ্মাৰ পৰিয়ালক ধন্যবাদ আৰু কৃতজ্ঞতা জনায়। আমাৰ দুজন মহান ব্যক্তিয়ে আমাৰ এই নামঘৰৰ কাৰণতে 12 কথা 12 মাটি তেখেতসকলে মুক্ত হস্তে আমাক দান প্ৰদান কৰিলে। তাত আমি নথৈ আনন্দিত। আমি তেখেতসকলৰ পৰিয়ালবৰ্গলৈ আমাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আমি আগবঢ়াইছোঁ আৰু ভগৱন্তৰ ওচৰত তেওঁলোকৰ প্ৰতি আমি আবেদন জনাইছোঁ যাতে তেখেতসকলৰ পৰিয়ালবৰ্গক পূৰ্ণকৃষ্ণ ভগৱন্তই ভালে কুশলে ৰাখক আৰু আগলৈও যাতে এই নিচিনাকৈ তেখেতসকলে দান বৰঙণি দিবৰ কাৰণে ভকতৰ ওচৰতে হওক ভগৱন্তৰ ওচৰতে হওক সেৱা ধৰিবৰ কাৰণে শক্তি দৰকাৰ শক্তি দিব লাগে আমাৰ এই কামনা। আৰু আজি আমাৰ এই ৰংদৈ কবত্তা গাঁৱৰ সমূহ ৰাইজৰ কাৰণতে আজি এটা সোণালী দিন। অসম বুৰঞ্জীত সদায় ই লিপিবদ্ধ হৈ থাকিব। 2024 চনৰ আজি 12 জুন আৰু 29 জেঠ মাহত আমি ৰাইজৰ সহযোগত চৰকাৰৰ সহযোগত শুভাকাংক্ষীসকলৰ সহযোগত তেখেতসকলৰ দিহা পৰামৰ্শৰ সহযোগত আমি এই কৰ্মভাগী ইমান মহান কৰ্মভাগী কৰাত সাফল্যমণ্ডিত হোৱাত আমাৰ অন্তৰ অতি প্ৰফুল্লিত হৈছোঁ। আৰু বিশেষকৈ আমাৰ ওচৰৰ অঞ্চলৰ যি ৰাইজ আৰ্থপুতভাৱে আহি আমাৰ এই নামঘৰৰ মণিকূট ভাগি প্ৰতিষ্ঠা কৰাৰ আগৰ পৰা ইয়াত সোঁত বৈছে। তেখেতসকলৰ পৰা আমি প্ৰশংসা পাইছোঁ। তেখেতসকলে আমাক বহুত সহায় সহানুভূতি কৰিছে। আনলা শৰাই শুকুলা সকলোতে তেখেতসকলে অৱদান আগবাঢ়িছে সহায় সুবিধা দি। আৰু আমি এতিয়াও আশা ৰাখিছোঁ যাতে আমাৰ এই দুদিনীয়া কাৰ্যসূচীত সমূহ ৰাইজে আহি আমাক দলে বলে সহায় কৰিব। আৰু পূৰ্ণকৃষ্ণ ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনাটো জনাইছোঁ যাতে বতৰটোও ভাল হয়, ৰাইজৰ মনতো যাতে পবিত্ৰ ভাৱ হয়, কোনো যাতে খাম চালি নোহোৱাকৈ পূৰ্ণকৃষ্ণ ভগৱন্তই আমাৰ এই 2টা ৰাতি ভাওনাত যাতে আমাক ভগৱন্তই সহায় কৰে। কাৰণ আমাৰ ভাওনা দুখন বেলেগ বেলেগ হৈছে। এখন হৈছে মৎস্য অৱতাৰ আজি হ'ব 12 তাৰিখে, 13 তাৰিখৰ দিনাখন হ'ব অসমৰ পুৰস্কাৰপ্ৰাপ্ত ভাৱৰীয়াসকলে কালিলৈ প্ৰদৰ্শন কৰিব নৃসিংহ মুৰাৰী নাট ভাগি। গতিকে আমি সকলোকে আমি অনুৰোধ জনাইছোঁ যাতে সকলো আহি দলে বলে আমাক উৎসাহিত কৰিব আৰু তেখেতসকলে উপভোগ কৰি পেলাই আমাৰ নিশ্চয় আমাক সহায় কৃতজ্ঞতা আগবঢ়াব বুলি আমি আশাবাদী। আৰু সেইকাৰণে আমি বাসী ৰাইজলৈ, গাঁওবাসী ৰাইজলৈ, মিডিয়াৰ ৰাইজলৈ, নিৰ্মাণ কমিটিৰ ৰাইজলৈ মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু মোৰ সেৱা নিবেদন কৰিছোঁ। আশা ৰাখিছোঁ তেখেতসকলক ভালে কুশলে ৰাখক আৰু এই বাকী থকা নামঘৰ ভাগি যি কৰ্ম আছে সেইখিনি যাতে কৰাত ভগৱন্তৰ সহায় কৰক আৰু ৰাইজৰ যাতে আমাক সহায় কৰিব বুলি আমি কৰবোতে তেখেতসকলৰ পদকমলত আমি সেৱা জনাইছোঁ। এই প্ৰাৰ্থনা। আজি আমাৰ 2017 আমি এই নামঘৰ ভাগি লাইট চাই আমি মন্দিৰৰ খুঁটা স্থাপন কৰিছোঁ। খুঁটা স্থাপন কৰি আমি বহুত আমাৰ এই নামঘৰ ভাগি ৰাইজৰ দান বৰঙণি তথা আমাৰ মহাত্মশ্ৰী বিধায়ক সুন্দৰনাথ গোস্বামী আঞ্চলিক পঞ্চায়তৰ পৰা আমি পঞ্চায়তৰ পৰা ৰাইজৰ অশেষ দান বৰঙণি পাই এই অনুষ্ঠানভাগি আজি 12 জুনৰ তাৰিখ আমি সেই নামঘৰভাগি স্থাপন কৰিছোঁ। আমি সেই ধন্যবাদ প্ৰথমতে আমি ৰাইজক ধন্যবাদ দিছোঁ। ৰাইজৰ দান বৰঙণি আমি সহায় পালোঁ। তাৰ ভিতৰতে আমাৰ সমষ্টি মাননীয় বিধায়ক সুন্দৰনাথ গোস্বামী তেখেতক আমাক ধন্যবাদ দিছোঁ। তাৰ ভিতৰতে আমাৰ গাঁও পঞ্চায়ত ধন্যবাদ দিছোঁ। প্ৰথমতে মইতো ৰাইজকে ধন্যবাদ দিছোঁ আৰু তাৰ ভিতৰতে প্ৰথম মই এটা কথা পাহৰি গৈছোঁ। আমাৰ এই ভূমিদাতা যি সোণাৰাম দাস ওৰফে ভেকুলা দাস আৰু ৰাজেন শৰ্মাৰ পৰিয়ালৰ স্বৰ্গীয় ৰাজেন শৰ্মাৰ পৰিয়ালে 2 বিঘা মাটি ওপৰত দান দিছে। প্ৰথম
বিঘা 12 ডোখৰ মাটি তেখেত দুজনক প্ৰথম ধন্যবাদ দিছোঁ। ভূমিটো নহ'লেতো কাম নহয়, সেইকাৰণে আমি ভূমিৰ এটা প্ৰথম ধন্যবাদ দিছোঁ। তাৰ দ্বিতীয় আমি ৰাইজৰ পিছত আমি বিধায়ক সকলোকে ধন্যবাদ দিছোঁ এই অনুষ্ঠানটোত, আৰু সকলোকে আমি বিনম্ৰ অনুৰোধ কৰিছোঁ আমি আপোনালোকক যি ধৰণে আপুনি আসন দিবলৈ আপোনালোকক আমি আসন কৰিব পৰা নাই, গতিকে আপোনালোকে মান জনাইছোঁ। কাৰ্যসূচী আমি অনুষ্ঠান কৰিছিলোঁ। প্ৰথমতে আমি আমাৰ কৰ্মশালা উদ্বোধন কৰিছিলে আমাৰ সভাপতি সুনাম দাস, তাৰ দ্বিতীয়তে আমাৰ কৰিছিলে আমাৰ কাৰ্যকৰী সভাপতি আমাৰ ত্ৰিপুৰাম দাস, তাৰ দ্বিতীয়তে আমাৰ যিটো দুৱাৰ মুকলি জগন্নাথ গোস্বামীদেৱে আমাৰ দুৱাৰ মুকলি কৰিছে, আৰু গুৰু আসন প্ৰতিষ্ঠা কৰিছে আমাৰ গৌৰীকান্ত মহন্তদেৱে। আৰু তাৰ দ্বিতীয় দিনা কাৰ্যসূচী আমি নাম প্ৰসংগ কৰিছোঁ, তাৰ আৰু এখন ভাওনা কাৰ্য আমি দুদিনীয়া কাৰ্যসূচী আমি কৰিছোঁ। আজি হ'ল নৃত্য অৱতাৰ।